জয়ন্তী মৰিয়নি ৰেলৱে হাইস্কুল। আমি মৰিয়নি ৰেলৱে হাইস্কুলৰ প্ৰাংগণত বৰ্তমান উপস্থিত আছোঁ আৰু তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মৰিয়নি ৰেলৱে হাইস্কুলত মহাৰজত জয়ন্তী উদযাপন কৰা হৈছে। উখল মাখল পৰিৱেশ, বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে শোভাযাত্ৰাৰ লগতে বিভিন্ন ধৰণৰ খেল ধেমালিৰে আচলতে মৰিয়নি ৰেলৱে হাইস্কুলে এনেধৰণে আচলতে মহাৰজত জয়ন্তী উদযাপন কৰিছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাই আছে, এয়া হৈছে এক তোৰণ, খুব ধুনীয়া এক তোৰণ তেওঁলোকে সাজি উলিয়াইছে। আৰু ক'ব লাগিব যে মৰিয়নি ৰেলৱে হাইস্কুলৰ এক সুকীয়া এক গৰিমা আছে। মই প্ৰথমৰ পৰা কৈছোঁ, মৰিয়নি ৰেলৱে হাইস্কুলৰ এক গৰিমা আছে। কি খেল ধেমালি, কি সাংস্কৃতিকৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে আগবঢ়া মৰিয়নি ৰেলৱে হাইস্কুল। আজি মহাৰজত জয়ন্তী উদযাপন কৰা হৈছে আৰু আজি মহাৰজত জয়ন্তীৰ দ্বিতীয় দিনা মোৰ সৈতে প্ৰাক্তন ছাত্ৰ ছাত্ৰী উপস্থিত আছে। মই তেখেতসকলৰ পৰা অকণমান মত বিনিময় কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে আপোনালোকক মহাৰজত জয়ন্তীৰ ৰেলৱে হাইস্কুলত যি মহাৰজত জয়ন্তী উদযাপন কৰা হৈছে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সুদূৰ, আপোনালোকে কোনোবা কলিকতা, কোনোবা বেংগলোৰ, কোনোবা তিনিচুকীয়া, কোনোবা ডিব্ৰুগড়, গোটেই অসমৰ পৰা বিভিন্ন বহিৰাজ্যৰ পৰা আপোনালোকে আহিছে। কি কৰিব, আপোনালোকৰ অনুভৱ কেনেকুৱা আৰু আপোনালোকে আজি কেনে পাইছে? না, আজিতো আমি মানে আজি অহা নাই, মানে যোৱাকালি আহিছোঁ। যোৱাকালি অহাৰ পাছত আমাৰ বহুত ভাল লাগিছে। ইয়াত আহি আমাৰ স্কুলৰ পৰা যে ৰেলী চেলি চালোঁ, চবেই চালোঁ। তাক দেখি আমি বিৰাট মানে কি ক'ম আৰু মানে আপ্লুত হৈছোঁ। আৰু তাৰপাছত মানে আকৌ নেক্সটতো মানে আমি এনেকুৱা কি জয়ন্তী এনেকৈ আমি আহি উদযাপন কৰিলে আমি আহি থাকিম, যেনেই হওক আমি মেনেজ কৰি। আৰু সহযোগিতা আমাৰ ফালৰ পৰা সদায় থাকিব। আমি আহিছোঁ, ইয়াৰ পৰা আমি পঢ়া শুনা কৰিছোঁ। মানে খুবেই ভাল লাগিছে আহি পিনে। চবৰ মানে বন্ধুবিলাকক চব পাইছোঁ, মানে পুৰণা। খুবেই মানে আমি আনন্দিত হৈছোঁ ইয়াতে আহি। হয়, ধন্যবাদ থাকিল। মোৰ সৈতে আকৌ আৰু এগৰাকী ছাত্ৰী আছে, প্ৰাক্তন ছাত্ৰী বুলি ক'ব লাগিব যিহেতুকে। তেখেতৰ পৰা মোক অকণমান জানিব বিচাৰিম, হয় কি ক'ব? প্ৰথমে আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মহাৰজত জয়ন্তী। আপোনালোকে উদযাপন কৰিছে, বিভিন্ন ধৰণৰ খেল ধেমালিৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক অনুষ্ঠান আপোনালোকে উদযাপন কৰিছে। আচলতে কেনেধৰণৰ আপোনালোকৰ অভিজ্ঞতা বা কেনেকুৱা আপোনালোকৰ ফিল হৈছে কওকচোন? একচুৱেলি আপোনালোকক ফাৰ্ষ্ট টাইম আমি বহুত অশেষ ধন্যবাদ জনাইছোঁ অহাৰ কাৰণে। ফিলিংছটো আপোনাকতো মই কৈ বুজাব নোৱাৰিম, সেইটো ফিলিংছ মোৰ লগত আছে। আৰু আমি আজি মোটামুটি 1 মাহৰ পৰা খুব লাগি আছোঁ যে এইটো প্ৰগ্ৰাম হ'ব, বাহিৰৰ পৰা। মই কিন্তু লোকেল মৰিয়নিতে আছোঁ যদি মই নিজকে খুব গৰ্বিত যে মই এইখন স্কুলৰ পৰা পাছ আউট। তাৰপিছত আমাৰ চব নতুন আহি আছে, এক্স ষ্টুডেণ্টবোৰ আহিছে, বহুত আগৰ যাক মোৰ জন্মৰ আগৰো ষ্টুডেণ্ট আছে, তেওঁলোকে আহিছে। তেওঁলোকক চালোঁ, তেওঁলোকক লগ কৰিলোঁ। তাৰপিছত ইমান খেলিছোঁ, কালি আমি নাচিছোঁ, খেলিছোঁ। স্কুলত আহি যেন আমি সেই সৰুকালৰ যে আমাৰ আমি ক্লাছ 5, 6 মানে সেই আগৰ পৰিৱেশ, এই পৰিৱেশটোও পাইছোঁ। আৰু সেইটো আমি নিজেও যেন তেনেকৈ হৈ গৈছোঁ মানে স্কুলত আহি। সেইটো ইমান আৱেগিক, মই আপোনাক বহুত কৈ মানে বুজাব নোৱাৰিম। হয়তো মোৰ চকু পানী ওলাই গৈছে, এনেকুৱা হৈছে। এইটো আমাৰ মা যেনেকৈ হয় তেনেকুৱা এজন মা বুলি ক'ব পাৰোঁ। আৰু আমি চবৰ কাৰণে খেল ধেমালি মানে চবেই আহি, আপোনালোককো আহি আমাৰ লগত জইন কৰিব, চবেই থাকিব। কালি এখন ৰেলীও আমি ওলাইছিলোঁ, চাগে কিমানখিনি ছাকচেছ হৈছে নাজানো, কিন্তু আমাৰ ফালৰ পৰা বহুত চেষ্টা কৰিছোঁ ভালকৈ কৰিবলৈ। কালচাৰেল প্ৰগ্ৰাম আছে, আজি স্পৰ্টছ আছে, কালিও স্পৰ্টছ আছে। সেইখিনি আৰু আমাৰ যিটো আৱেগিক হেৰি আছে, আমাৰ ফ্ৰেণ্ডছবোৰ আহিছে, আমাৰ বেচৰ আহিছে, আগৰ বেচৰ আহিছে, চবেই ভালো। সেইটো ফিলিংছ আৰু কৈতো বুজাব নোৱাৰিম ন, সেইটো নিজৰ মাজত আছে। ধন্যবাদ। হয়, ধন্যবাদ থাকিল আপোনাকো। মই প্ৰথমৰ পৰা কৈ আছোঁ, মৰিয়নি ৰেলৱে হাইস্কুলৰ এক সুকীয়া গৰিমা আছে আৰু খুব ধুনীয়া এটা পৰিৱেশ আচলতে ইয়াত বিৰাজ কৰিছে। খুব ধুনীয়া ৰেলৱে হাইস্কুলৰ এক পৰিৱেশ, যিহেতুকে মহাৰজত জয়ন্তী উদযাপন কৰা হৈছে। মহাৰজত জয়ন্তীৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে আচলতে বিভিন্ন ধৰণৰ বৰ্ণাঢ্য কাৰ্যসূচী তেওঁলোকে উদযাপন কৰিছে।